Hi guys, welcome to my channel Thanda Matha. বাকি ভালে আছে চাগে সব সকলোৱে I guess all well. এতিয়া আজি মই ভিডিঅ'ত আনিছোঁ যে জেনেৰেল সায়েন্সৰ ক্লাছ 10ৰ অলপ বুজাইছিলোঁ চেপ্টাৰ নম্বৰ 4 কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড কাৰ্বন আৰু তাৰ যৌগ তো নেক্সট আমি এলকেনলৈকে গৈছিলোঁ এলকেন বেনজিন ষ্ট্ৰাকচাৰ কেনেকুৱা হয় এইটো তো এতিয়া কথা আহিল ইয়াতে দিছে ইয়াতে দিয়া হিচাপত অলপ বেলেগকে বুজাই আছোঁ সিমান পছন্দ নহয় যেটো সিস্টেমত দিছে ইয়াতে তো সবৰে পছন্দ বেলেগ বেলেগ থাকে তো আমি এলকেন জানিলো এলকেন ইয়াতে কি লাগিছে এক্সট্ৰাকে ANE আছে এলকেনৰ লগত এল কিন আছে এলকিন নেক্সট এলকিন এইখিনি জানিব লাগিব এই কাৰণে মই কৈছো কিতাপত অলপ মানে খেলিমেলিকে আছে এইখিনি অলপ জানি থলে ক্লাছ 12 বা 11 ত হেল্প হ'ব ইয়াতে এক্সট্ৰাকে কি লাগিছে ENE বা অসমীয়া মিডিয়াম বিলাকৰ কাৰণে কি লাগিব লাষ্টত ইন লাগিব এতিয়া কথা হল কি আমাৰ ইয়াতে এলকিনৰ ফৰ্মুলা কি হ'ব এলকিনৰ ফৰ্মুলা কি হ'ব CnH twice n এইটো হয় এতিয়া CnH twice n যদি হয় ইয়াতে দেখাই দিছো C1H2 into 1 মানে কি হল CH2 হল এতিয়া ইয়াৰে ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব C থাকিব দুটা এটা থাকিব সৰি সেই কাৰণে অলপ দিগদাৰি হয় ইয়াতে সেইটো বুজাই দিছো মই এটো এক্সেপচনেল হয় 1 থাকিব নোৱাৰে সেইটো ইয়াৰ পৰা বুজিব পাৰিবা কিয় থাকিব নোৱাৰে ইয়াতে দেখাই দিছো C ইয়াতে H2 মানে কি দুটা H আছে দুটা H কিন্তু কি কথা হল ইয়াতে যে Cৰ মানে কাৰ্বনৰ ইলেক্ট্ৰন কেইটা থাকে মানে ভ্যালেন্সি ইলেক্ট্রন যোজক ইলেক্ট্রন চাৰিটা থাকে কিন্তু ইয়াতে কি দুটাহে হাইড্ৰোজেন আছে তো ইয়াতে কি আৰু দুটা হাইড্ৰোজেন থাকিব লাগিছিল কিন্তু ইয়াতে নাই কাৰণে এইটো থাকিব নোৱাৰে এইটো এলিমেন্ট থাকিব নোৱাৰে বা এইটো মৌল থাকিব নোৱাৰে কি থাকিব H2 নহয় C2 H2 into 2 C2H4 এতিয়া কথা হল কি C2H4 থাকিব তো ইটো কেনেকে ধুনিয়াকে মিলি যাব অলপ মুছি দিব লাগিব মই ইয়াতে বোৰ্ডখন এইটো ধুনিয়াকে মিলিব কেনেকে মিলিব ইয়াতে দেখাই দিছো
এইটো মই আগতে দি দিলো 4টা হাইড্ৰোজেন আছে তো ইয়াতে এটা হাইড্ৰোজেন ইয়াতে এটা হাইড্ৰোজেন দুটা হাইড্ৰোজেন হৈ গ'ল আৰু দুটা বাকি থাকিল এই দুটা এইটো কাৰ্বনৰ লগত লাগিব এতিয়া ইয়াতে ভ্যালেন্সি কেনেকে মিলি আছে বা যোজ্যতা কেনেকে মিলি আছে বা যোজক ইলেক্ট্ৰন কেনেকে মিলি আছে সেইটো কথা এতিয়া এই কাৰ্বনক কেইটা ইলেক্ট্ৰন লাগে ভ্যালেন্সি ইলেক্ট্ৰন কেইটা লাগে এক্সট্ৰা যে ইয়াতে 4টা লাগে তো কি হল ইয়াতে এই হাইড্ৰোজেনৰ পৰা এটা পাইছে এই হাইড্ৰোজেনৰ পৰা এটা পাইছে এটা কেইটা ইলেক্ট্ৰন লাগিল দুটা ইলেক্ট্ৰন লাগিল এতিয়া এই যে দুডাল বন্ড আছে এই দুডাল বন্ডৰ পৰা এই কাৰ্বনৰ পৰা দুটা ইলেক্ট্ৰন পাব দুডাল বন্ডৰ পৰা হৈ গল ইটো কাৰ্বনৰ কাৰণে তো এইটো কাৰ্বনৰ ভ্যালেন্সি মিলি গল তো এতিয়া আহিল কি এইটো কাৰ্বনৰ কাৰণে ইয়াতেও সেম এই কাৰ্বনৰ পৰা দুটা ইলেক্ট্ৰন পাব আৰু এই দুটা হাইড্ৰোজেনৰ পৰা দুটা হাইড্ৰোজেন পাব তো ইয়াৰে ভ্যালেন্সি ফুলফিল হৈ গল এইটো নাম কি দিব এনে দুটা কাৰ্বন থাকিলে দুটা এলকেন হলে দুটা কাৰ্বন থাকা হলে কি কয় এইটো ইথেন কয় ইথেন ইয়াতে এটা যোগ কৰি থম দেই ইথেন মানে আমাৰ অসমীয়াত বা নলবাৰীৰা ভাষাত বা আমাৰ লোৱাৰ আসাম ভাষাত এটা কমেডি টাইপ কৰিব পাৰি যে ইথেন আইছা কিথেন যাবি আৰু তো সেইটো কথা ইথেন হেনেকে মনত ৰাখিব পাৰে ইথেনটো কি এলকেন ইথেন কেথেন যাবি যাম আৰু এথেনে আইছো তহঁতৰ খবৰ ল'বা তো সেইটো কথা আহিল হেনেকে বুজি ল'ব পাৰা তো ইথেনৰ এইবিলাক মানে এলকেনৰ ভায়েক এলকিন মানে ইয়াতে দুটা হাইড্ৰোজেন কম আৰু মানে দুটা কি চলি কম বুলিয়ে ক'ব পাৰি দুটা চলি কম তো সেইকাৰণে ইয়াতে কি হল মায়েক বাপেক দুটাই দুখান ধৰবা লগা হৈছে মানে ঘৰটো বাচাবৰ কাৰণে সেইটো কথা হেনেকৈ বুজিব পাৰা অলপ কমেডি কৰি যি হিচাপে বুজিবৰ কাৰণে ভাল হয় মাথাটো ঠাণ্ডা কৰি হেনেকৈ বুজি ল'ব লাগে তো এটা কথা হল কি আমি ক'ত আছিলো ইথিন এলকিনত আছিলো হেনেকে তিনটা কাৰ্বন যেতিয়া আহিব সেইটো আহি যাব কি প্ৰপিন তাৰ পিছত 4টা কাৰ্বন আহিলে বিউটিন তাৰ পিছত 5টা আহিলে পেন্টিন তাৰ পিছত 6টা আহিলে হেক্সিন হেনেকে আগবাঢ়ি যাব এলকাইন এলকাইন ইয়াতে YNE লগ হয় তো আইন এলকাইন আইন লগ হয় আইন ইয়াতে ফৰ্মুলা হৈছে CnH2n-2 তো এইটো হল অলপ বেলেগ মানে তাৰে আৰু পুতেক বুলি ধৰিব পাৰা বা তাৰে ভায়েক আৰু দুটা হাইড্ৰোজেন কম ইহঁতৰ এতিয়া এটাতো হ'বই নোৱাৰে এটা হলে কি ইয়াতে যদি 1 বহাও ইয়াতে এটা C থাকিব ইয়াতে এটা মানে 2 - 2 মানে এই 0 হৈ যাব মানে অকল কাৰ্বন থাকিব কি লাভ হ'ল মানে
অকল কাৰ্বনেটো থাকি যাব তো হেতু 1 হ'ব নোৱাৰে ইয়াতে 2 হ'ব পাৰে কিয় কেনেকে হ'ব পাৰে 2 কেনেকে হ'ব পাৰে এটো কথা এতিয়া মই ইয়াতে দেখাই দিছো আৰু ইয়াতে ওপৰতে দেখাই দিও বাকি ইথেন মনত থাকিল ন ইথেনৰ যোগটো তো ইথেনৰ যোগটো হেনেকে কামত খটালে হ'ল বাকি আইন এলকাইন আমাৰ এতিয়া 1 হ'ব নোৱাৰে কলো 2 হ'ব পাৰে কেনেকে হয় 2 * 2 - 2 C2H4 - 2 C2H2 কেনেকে হ'ব এতিয়া হেতু কথা এতিয়া C2H2 C কেইটা আছে আমাৰ দুটা আৰু H দুটা তো এতিয়া কথা হল কি আমি কেইটা ইলেক্ট্ৰন আমাক লাগে এতিয়া কাৰ্বনক এটা কাৰ্বনক তিনিটা ইলেক্ট্ৰন লাগে এটুকো তিনিটা ইলেক্ট্ৰন লাগে এতিয়া আমি কি পাইছো এডাল বন্ড দিয়া পাইছো এলকেনৰ ক্ষেত্ৰত এডাল বন্ড থাকে তাৰ পিছত কি পালো দুডাল বন্ড দিয়া দুটা ইলেক্ট্ৰন পাবো দুডাল বন্ডৰ পৰা তাৰ পিছত দুডাল বন্ড দিওঁতে জানো ফুলফিল হল যে কাৰ্বনৰ ভ্যালেন্সি ইলেক্ট্ৰন হেতু ইয়াতে কেইটা হল এটা ইলেক্ট্ৰন পালে ইয়াৰে এটা পালে ইয়াৰে এটা পালে মানে কেইটা পালে তিনিটা পালে তো আমাক লাগে কেইটা তিনিটা পালে লাগে কেইটা চাৰিটা তো আৰু এডাল বন্ড আমি দি দিলো হৈ গল চাৰিটা তো কথা হল কি এলকাইনত কেইটা বন্ড আহে তিনিটা বন্ড মানে কাৰ্বনৰ মাজত 3 বন্ড ট্ৰিপল বন্ড আহে 3 বান্ধনী বা ট্ৰিপল বন্ডেড এলকাইন তো এলকাইন বিলাক এনেকুৱা ট্ৰিপল বন্ড আহি যায় কাৰ্বনৰ মাজত এতিয়া লাষ্ট ক্লাছত বুজাইছিলো মানে লাষ্ট ভিডিঅ'ত বুজাইছিলো যে আমাৰ কি হয় স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড কম্পাউণ্ড ইয়াতে আমাৰ এলকেন বিলাক হৈছে স্যাচুৰেটেড কম্পাউণ্ড এলকিন বিলাক হৈছে আনস্যাচুৰেটেড আৰু এলকাইন বিলাক তাতকে বেছি আনস্যাচুৰেটেড কিয় যিমানে কাৰ্বনৰ মাজত বন্ড বাঢ়ি যাব হেতু আনস্যাচুৰেটেড হ'ব কিয় এতিয়া এই এলকিন আৰু এলকাইন বিলাকে যোগ হিচাপতে কৈ লওঁ বাকি বেলেগ সায়েন্সটো বেলেগ আদানে যে এলকেনৰ কথাই বেলেগ যে এটা মিথেনৰ কথা কওঁ এটা মিথেনে দিয়ে ঘৰখন চলি যায় হাইড্ৰোজেন 4টা তাৰ টেনচনে নাই তাৰ পিছত কি দুটা মিথেন হলেতো বাহ তাৰ পিছত আহিল কি এলকিনৰ কি লাগিব দুটা কাৰ্বন লাগিবই বা এলকাইনৰ দুটা কাৰ্বন লাগিবই তেতিয়াহে এখন ঘৰ হ'ব পাৰে সিহঁতৰ এতিয়া কথা হল কি যে এলকেনতকে কেইটা হাইড্ৰোজেন এৰিলে হেৰাব লাগিলে দুটা তো কথা হল কি তাৰতো দুখ লাগি আছে দুটা হাইড্ৰোজেন তাক লাগিব মানে সি কান্দিয়ে থাকিব জীৱনভৰ যে মোৰ দুটা কাৰ্বন নাই মানে দুটা হাইড্ৰোজেন নাই হেতু কথা কান্দিয়ে দিব সৰু বাচ্চাৰ দৰে ভাবো যদি আমি বা এটা কাৰ্বনটো মাক মোৰ দুটা বাচ্চা নাই সিহঁতৰ দুটা বাচ্চা আছে মানে কি দেউতাকক কৈয়ে থাকিব আমাৰ পৰিয়ালতো লাগে আৰু দুটা বাচ্চা তো কি হেনেকে যদি ভাবো সেই আনস্যাচুৰেটেড কেইটা হেৰিয়ে মানে এলিমেন্ট কেইটাই মৌল কেইটাই কি স্যাচুৰেটেড হ'ব বিচাৰি থাকে হেতু কথা
স্যাচুৰেটেড মানে কি সিহঁতে দুটা হাইড্ৰোজেন যদি পাই যায় বা আৰু বেলেগ সেনেকুৱা কিবা পাই সেইটো মই দেখাম সেনেকুৱা কথা আৰু বাকি যদি এলকাইনৰ সেনেকুৱা এলকাইনেতো আৰু বেছি কান্দিব এলকিনতকেও কান্দিব কাৰণ সিহঁতৰ দুটা বাচ্চা মানে দুটা হাইড্ৰোজেন অকল গতিকে কি আৰু তিনিটা লাগে মানে ইকুৱেল হ'ব কাৰণে মানে যে যদি মানে সেনেকে ভাবা যায় আৰু সেই এক্সাম্পল থ্ৰু দি ভাবা যায় তো সেনেকুৱা কথা জাষ্ট মনত থাকিব লাগে সেইটো কাৰণত মই এক্সাম্পলখিনি দিছোঁ অলপ জমনি হৈ যায় বাকী এতিয়া আহিল যি যে এক্সট্ৰা লগাব পাৰি সেইখিনি কথা কৈ লওঁ তাৰে লগতে ইয়াতে আনচেচুৰেটেডখিনিৰ কি কথা যে যিয়ে শক্তি নহওক যে এটা মিনিমাম এতিয়া ভেলেন্সিৰ ক্ষেত্ৰতে ভেলেন্সি ইলেক্ট্ৰনৰ ক্ষেত্ৰতে যে 4টা ইলেক্ট্ৰন যেনেকে নহওক লাগেই সেই সেনেকুৱা কথা আৰু মানে সেই বনকেইটাও ফ্ৰী হ'ব খোজে মানে এই যে ট্ৰিপুল বন বা ডাবল বন এটা বন ফ্ৰী হৈ যাব খোজে সেনেকে চিম্পলি বুজিলে হ'ল বাকি আৰু ইলাবোৰেটলি আছে 11-12ত তাৰে ভিডিঅ' আনিম নানা নহয় বাকি এতিয়া কথা হ'ল কি ইয়াতে এতিয়া কি আছে সেইটো কথা কি নতুনকে লাগি যায় এতিয়াহে বুজি পোৱা যাব তো কিছুমান হেৰি থাকে ইয়াতে কাৰ্যকৰী মূলক বুলি কৈছে মানে এলকহলটো জানে চবে এলডিহাইড কিটন কাৰ্বক্সিলিক এচিড এইবিলাক তাৰমানে এক্সট্ৰাকে লাগে এতিয়া এইখিনি মুচিব লাগিব এতিয়া যদি আমি এইটো নহয় এডাল বন্ধে ধৰি লওঁ চিম্পল এলকেন মানে ইয়াতে ধৰি লওঁ যে কি আমি ইথেন লৈছোঁ এটা ক্লোৰিন দি দিম তো ইয়াতে ক্লোৰিন আহিল কাৰণে আমাৰ কি নাম হৈ যাব ইয়াৰে ক্লোৰোইথেন ইয়াতে ক্লোৰিনৰ সলনি আমি ব্ৰোমিনো দিব পাৰোঁ সেইটো হৈ যাব ব্ৰোমোইথেন ব্ৰোমিন দিলে এইটো হৈ যাব ব্ৰোমোইথেন তাৰপিছত আহিল যদি ইয়াতে আমি এইকেইটা নিদিওঁ OH দিওঁ এইটো হৈ যাব কি ইথানল এইকেইদিনতো কি নিউজত ওলাই আছে এলকহল খাই দিলে চেনিটাইজাৰ বুলি খাই দিলে মানে ভিতৰখন চেনিটাইজ হ'ব বুলি কিমান ধুনীয়া তাকে এইবিলাক জানিব লাগে এইকাৰণে অলপ চায়েন্স খাই দিলে আৰু কেনেকৈ হ'ব খাই দিলে আৰু চেনিটাইজ হ'বনে তাৰপিছত এইটোৰ নাম হ'ল ইথানল তাৰপিছত আহিল কিটন কিটনৰ আগত আছে এলডিহাইড
এলডিহাইড কি বস্তু সি ইয়াতে দুটা ও মানে এটা অক্সিজেন থাকে আৰু ইয়াতে এটা হাইড্ৰোজেন থাকে ইটো ইথানেল ডিহাইড হৈ গ'ল এতিয়া এইটো ইয়াতে এইটো কিটন হ'ব লাগিলে ইয়াতে অক্সিজেন এটা লাগিব বুকত তলফালে দেখুওৱা আছে ইয়াতে মই ওপৰফালে দিছোঁ এইটো কথা নাই আকৌ ইফালে আহি যাব এই সি তিনিটা এইচ ইয়াতে এইটো এই কিটন গ্ৰুপটো সদায় কি হয় মানে মাজত বহে এনেকুৱা ধৰণৰ হয় আৰু ইলাবৰেটলি পাবা ক্লাছ 10ৰ কাৰণে বনাইছোঁ তো ভিডিঅ'টো বাকী সৰুবিলাকে বুজিব পাৰিব এতিয়া আহিল তাৰে পিছত আহে আমাৰ কি এইটা শেষ কৰি থওঁ কাৰ্বক্সিলিক আহে কাৰ্বক্সিলিকৰ ইয়াতে এক্সাম্পল আছে অইক এচিড লগ লাগে পিছত অইক এচিড প্ৰপানয়িক এচিড আছে প্ৰপানয়িক এচিড কেনেকুৱা হয় এইটো ইয়াতে অক্সিজেন থাকে আৰু এইটো এটা হাইড্ৰোজেন এই হাইড্ৰোজেনৰ লগত ইয়াতে মানে এলকহল গ্ৰুপ থাকে ইথানয়িক এচিড হৈ যায় এইটো মানে কি হ'ব এতিয়া তিনিটা কাৰ্বন আছে তো প্ৰপানয়িক এচিড হ'ব প্ৰপানয়িক এচিড তিনিটা কাৰ্বন আছে ইথানয়িক নহয় তো এতিয়া এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো বাকী অলপ জমনি কৰিছোঁ ভিডিঅ'টো ইণ্টাৰেষ্টিং পাব গতিকে এইখিনি হ'ল সেনেকৈ জমনিৰ মাজেৰে বুজিব লাগিব অলপ চলপ জমনি কৰোঁ নোহোৱা নহয় বাকী ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা হৈ গ'ল শ্বেয়াৰ কৰিলে এই জমনিখিনি বেলেগেও শুনিব পাৰিব